নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আজি আমি আসাম ইম্পৰ্টেড বুক এণ্ড অথৰ অৰ্থাৎ গ্ৰন্থ আৰু লেখক এই ভিডিঅ'টো লৈ আহিছো আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আমাৰ মৰমৰ সাবস্ক্ৰাইবাৰ এজনে আগ্ৰহ প্ৰকাশ কৰিছিল সেইকাৰণে আজি আমি টপ 32 ওয়ান লাইনাৰ আমাৰ গ্ৰন্থ আৰু লেখকসমূহৰ লৈ পেলাই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু যিসকল বন্ধু বান্ধৱীয়ে পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং আৰু বন্ধু বান্ধৱীসকল ৰঙালী বিহুৰ হিয়াবৰা শুভেচ্ছা আপোনালোকলৈ জনালো ভালদৰে থাকক হয়নে আৰু এই নৱবৰ্ষত কঢ়িয়াই আনক অফুৰন্ত সুখ সমৃদ্ধি আশাৰ খবৰ আৰু লগতে প্ৰাপ্তিৰ খবৰ তাৰে হিয়াবৰা উলগ জনালো তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো বলক গ্ৰন্থ আৰু লেখক অভিযাত্ৰী অন্য জীৱন এই দুয়োখন গ্ৰন্থ ৰচনা কৰিছিল নিৰুপমা বৰগোহাঁই বাইদেৱে আৰু মনত ৰাখিব লাগিব যে তেওঁ অভিযাত্ৰী গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে আৰু কিমান চনত আমি জানো সেইটো 1996 চনত অৰ্থাৎ 1996 চনত তেওঁৰ প্ৰকাশিত গ্ৰন্থ অভিযাত্ৰীৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে আৰু মনত ৰাখিব লাগিব তেওঁ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল 2003 চনত আৰু এটি খুব জনপ্ৰিয় তেখেতৰ গল্প আৰু এই গল্পটো প্ৰকাশ পাইছিল ৰামধেনু আলোচনীত আৰু সেই গল্পটো হৈছে এন্থ্ৰপলজিৰ সপোন যিটোৱে পাঠকৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আৰু যদি আমি চাওঁ যে তেওঁৰ দাম্পত্য জীৱনৰ সংগী আছিল হোমেন বৰগোহাঁই ডাঙৰীয়াদেৱ আৰু হোমেন বৰগোহাঁই ডাঙৰীয়াদেৱৰ এটি বিখ্যাত উপন্যাস আমি জানো পিতা পুত্ৰ ঠিক আছে এইটো খুব গুৰুত্বপূৰ্ণ আমি আলোচনা কৰিছো সুযোগ পোৱাৰ কাৰণে ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আহিছো আমি এতিয়া অঘৰী আত্মাৰ কাহিনী আৰু এই অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখন লিখিছিল সৈয়দ আব্দুল মালিক ডাঙৰীয়াদেৱে আৰু সৈয়দ মালিকৰ আমি অন্যান্য গ্ৰন্থ কিছুমান চাব লাগিব খুব গুৰুত্বপূৰ্ণ ধন্য নৰতনু ভাল মনত ৰাখিব লাগিব আৰু তাৰ পিছত আমি চাম প্ৰেম অমৃতৰ নদী আৰু মনত ৰাখিব লাগিব অঘৰী আত্মাৰ কাহিনী আৰু আমি জানো নহয়নে অসমৰ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ কিন্তু চাব লাগিব যে ৰজনীকান্ত বৰদলৈৰ পিছত অসমৰ উপন্যাস সম্ৰাট বুলি সৈয়দ আব্দুল মালিক দেৱক জনা যায় মনত ৰাখিব যে ৰজনীকান্ত বৰদলৈ ডাঙৰীয়া দেৱৰ পিছত ৱাল্টাৰ স্কট বুলি ক'লো ৱাল্টাৰ স্কট হ'ল আমাৰ অসমৰ ৱাল্টাৰ স্কট আমি জানো ৰজনীকান্ত বৰদলৈ কিন্তু ইয়াত কোৱা হৈছে আমি কি ক'বলৈ বিচাৰিছো যে ৰজনীকান্ত বৰদলৈৰ পিছত তেওঁক অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয় অৰ্থাৎ অসমৰ দ্বিতীয় গৰাকী উপন্যাস সম্ৰাট হৈছে সৈয়দ আব্দুল মালিক ডাঙৰীয়াদেৱ ঠিক আছে এইখিনি জানিব লাগিব খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আহিছো আমি এতিয়া অসমীয়া আৰু ইংৰাজী অভিধান এই গ্ৰন্থখনৰ ৰচক হৈছে মাইলছ ব্ৰনছন ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আহিছো আমি এতিয়া অনন্য প্ৰান্তৰ আৰু এই গ্ৰন্থখন ৰচনা কৰিছিল মেদিনী চৌধুৰী ডাঙৰীয়াদেৱে ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আহিছো আমি এতিয়া অনুৰাধাৰ দেশ যিখন গ্ৰন্থ সেইখন ৰচনা কৰিছিল ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী দেৱে ইয়াৰ পিছত আমি চাম অন্তৰীপ আৰু অন্তৰীপ এই গ্ৰন্থখন আমি জানো ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ আৰু এইটো এটি খুব জনপ্ৰিয় গ্ৰন্থ ঠিক আছে ইয়াৰ পিছৰ আমাৰ গ্ৰন্থখনলৈ আহিছো অৰ্ঘাৱলী গ্ৰন্থখন ৰচনা কৰিছিল বেণুধৰ শৰ্মা দেৱে 8 নম্বৰ গ্ৰন্থখনলৈ আহিছো আমি এতিয়া অশান্ত ইলেক্ট্ৰন এই গ্ৰন্থখন ৰচনা কৰিছিল সৌৰভ কুমাৰ চলিহা দেৱে ইয়াৰ পিছৰ গ্ৰন্থখন আমি চাম আলোকলৈ চিঠি এইটো লিখিছিল হলিৰাম ডেকা দেৱে ইয়াৰ পিছত আমি চাম 10 নম্বৰ গ্ৰন্থখন হৈছে অসমৰ সংস্কৃতি আৰু অসমৰ সংস্কৃতি গ্ৰন্থখন লিখিছিল লীলা গগৈ বাইদেৱে ইয়াৰ পিছৰ গ্ৰন্থখন আমি চাম অসমৰ বাতৰি কাকত আৰু এই গ্ৰন্থখন লিখিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱাদেৱে অসমীয়া ভাষা আৰু সংস্কৃতি এই গ্ৰন্থখন লিখিছিল বীৰেঞ্চি কুমাৰ বৰুৱাদেৱে 13 নম্বৰ গ্ৰন্থখনলৈ আহিছো এতিয়া অসমীয়া ব্যাকৰণ আৰু অসমীয়া ব্যাকৰণ গ্ৰন্থখন ৰচনা কৰিছিল হেমচন্দ্ৰ বৰুৱাদেৱে ইয়াৰ পিছৰ গ্ৰন্থখন আমি আলোচনা কৰিম 14 নম্বৰ গ্ৰন্থখন হৈছে অসমীয়া ভাষাৰ ব্যাকৰণ আৰু এই গ্ৰন্থখন ৰচনা কৰিছিল নাথান ব্ৰাউনে আমি জানো নহয়নে আৰু অৰুণোদয় যুগৰ তেওঁ নহয়নে আৰু তেওঁ সম্পাদক আছিল কিহৰ আপোনালোকে কমেন্ট বক্সত জনাব ইয়াৰ পিছৰ আমি গ্ৰন্থখনলৈ আহিছো এতিয়া অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰু এই গ্ৰন্থখন লিখিছিল ডিম্বেশ্বৰ নেওগ দেৱে 16 নম্বৰ
আমাৰ গ্ৰন্থখন হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ আৰু এইটো ৰচনা কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকনদেৱে। ইয়াৰ পিছত আমি চাম 17 নম্বৰ গ্ৰন্থখন মহাপুৰুষীয়া পৰম্পৰা আৰু এইটোৰ ৰচক হৈছে হীৰেণ গোহাঁই। ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আহিছোঁ আমি 18 নম্বৰ অসীমত যাৰ হেৰাল সীমা আৰু এই গ্ৰন্থখন ৰচনা কৰিছিল কাঞ্চন বৰুৱাদেৱে। আৰু কাঞ্চন বৰুৱাদেৱৰ আমি নামটো জানো নহয়নে? আৰু কাঞ্চন বৰুৱা তেওঁৰ ছদ্মনাম, তেওঁৰ প্ৰকৃত নাম হৈছে ভুৱন মোহন বৰুৱা। আৰু কাঞ্চন বৰুৱা কি আমাৰ উপন্যাস ৰচনা কৰিছিল, এটি জনপ্ৰিয় উপন্যাস, ঠিক আছে। এইটো আছিল অসীমত যাৰ হেৰাল সীমা, এইটো তেওঁৰ প্ৰথম উপন্যাস। আৰু যদি আমি চাওঁ যে তেখেতৰ অন্যান্য ৰচনাসমূহ হ'ল অশান্ত প্ৰহৰ, পুৱতি তৰা, জয়ামহল আৰু উৰ্মিলাৰ চকুলো। এইখিনি খুব গুৰুত্বপূৰ্ণ জানিব লাগিব। ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আহিছোঁ আমি এতিয়া আই। এই আই গ্ৰন্থখন ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াদেৱে। আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক আমি ভালকৈয়ে চিনি পাওঁ নহয়নে? তেওঁ বিভিন্ন গ্ৰন্থ ৰচনা কৰিছিল সেই দেশৰ পৰা। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াদেৱক আমি ভালকৈয়ে চিনি পাওঁ নহয়নে? তেওঁ য়াৰুইংগম গ্ৰন্থখন ৰচনা কৰিছিল আৰু য়াৰুইংগম গ্ৰন্থখনৰ বাবে বা এই উপন্যাসখনৰ বাবে তেওঁ 1961 চনত কি বঁটা লাভ কৰিছিল আমি জানো, সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল। আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল অসমৰ প্ৰথমজন জ্ঞানপীঠ বঁটা লাভ কৰা আমাৰ সাহিত্যিক, আমি জানিব লাগিব। বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। আৰু কিমান চনত তেওঁলোকে জ্ঞানপীঠ বঁটা লাভ কৰিছিল যদি আমি সেইটো চাওঁ তো তেতিয়া হ'ব 1979 চনত তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল। খুব গুৰুত্বপূৰ্ণ, এইটো জানিব লাগিব। ইয়াৰ পিছৰ উপন্যাসখন যদি আমি চাওঁ আচু ফুল, আৰু এই গ্ৰন্থখন ৰচনা কৰিছিল হেম বৰুৱা দেৱে। আৰু আমি হেম বৰুৱা দেৱৰ বিষয়েও জানো নহয়নে? আমি হেম বৰুৱাক চিনি পাওঁ, তেখেতক ত্যাগবীৰ বুলি জনা যায়। আৰু তেওঁৰ বিখ্যাত কাব্যসমূহ যদি আমি চাওঁ, মমতাৰ চিঠি, এইটো এটি জনপ্ৰিয় কাব্য নহয়নে? আমি জানো এয়া মম এডাল জ্বলাই লৈছোঁ, আজি বহুদিনৰ মূৰত তোমালে চিঠি লিখোঁ বুলি, এই যিটো কবিতা, তেওঁৰ এইটো জনপ্ৰিয় বিখ্যাত কবিতা, এইটো আমি জানো। আৰু তাৰপিছত যদি আমি চাম আইতা জাৰৰ দিনৰ সপোন, এইখিনি তেওঁৰ কাব্য। আৰু মনত ৰাখিব লাগিব তেওঁৰ কবিতা সংকলন বালিচন্দা আৰু মন ময়ূৰী, এই দুখন তেওঁৰ কবিতা সংকলন। আৰু 1957 চনত তেওঁ গুৱাহাটী সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল আৰু 14 বছৰ কাল তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। আৰু হেম বৰুৱাৰ প্ৰথমখন ৰচনাৰ নাম আমি জানো, আৰু এইটো আছিল আইডিয়লিজিম এণ্ড ৰোমান্স ইন মডাৰ্ণ ড্ৰামা। আৰু এওঁৰ অৰ্থাৎ হেমচন্দ্ৰ বৰুৱাৰ এখন বিখ্যাত গ্ৰন্থ মনত ৰাখিব লাগিব, দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল। আৰু আমি জানো যে অসমক দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ বুলিও জনা যায়। আৰু আমি হেম বৰুৱাৰ ভ্ৰমণ সাহিত্যৰ বিষয়েও জানো, আৰু সেইখিনি হৈছে সাগৰ দেখিছা, 1953 চনত তেওঁ এইটো ৰচনা কৰিছিল। তাৰপিছত সান মিহলি, তাৰপিছত ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলোঁ, এইখিনি তেওঁৰ ভ্ৰমণ সাহিত্য আমি জানো নহয়নে? ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আহিছোঁ আমি এতিয়া 21 নম্বৰ গ্ৰন্থ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। এই গ্ৰন্থখন লিখিছিল বাণীকান্ত কাকতিদেৱে। ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আহিছোঁ আমি এতিয়া আধা লেখা দস্তাবেজ। আৰু আধা লেখা দস্তাবেজ গ্ৰন্থখন ৰচনা কৰিছিল মামণি ৰয়ছম গোস্বামী বাইদেৱে। আৰু মামণি ৰয়ছম গোস্বামী বাইদেউৰ আমি নামটো জানো, প্ৰকৃত নাম ইন্দিৰা গোস্বামী, এইখিনি খুব গুৰুত্বপূৰ্ণ জানিব লাগিব। আৰু মামণি ৰয়ছম গোস্বামী বাইদেউ হৈছে প্ৰথমগৰাকী মহিলা অসমীয়া যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল। 2000 চনত তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল। আৰু মামৰে ধৰা তৰোৱাল, আধা লেখা দস্তাবেজ, এইখিনি তেওঁৰ উপন্যাস আমি জানো নহয়নে? ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আহিছোঁ। আৰু ৰামায়ণী সাহিত্যৰ ওপৰতো তেওঁ বিভিন্ন গৱেষণা কৰিছিল, এইখিনি জানিব লাগিব। 23 নম্বৰ গ্ৰন্থখনলৈ আহিছোঁ আমি আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী। আৰু এই গ্ৰন্থখনৰ ৰচকগৰাকী হৈছে ডিম্বেশ্বৰ নেওগ। 24 নম্বৰ গ্ৰন্থখন হৈছে আধুনিক অসমীয়া বিশ্বকোষ, আৰু এই গ্ৰন্থখন লিখিছিল সূৰ্য কুমাৰ হাজৰিকাদেৱে। 25 নম্বৰ গ্ৰন্থখনলৈ আহিছোঁ আমি আন্ধাৰত নিজৰ মুখ, আৰু এই গ্ৰন্থখন ৰচনা কৰিছিল নগেন শইকীয়াদেৱে। ইয়াৰ পিছৰ গ্ৰন্থখন হৈছে আত্মানুসন্ধান, আৰু আত্মানুসন্ধান গ্ৰন্থৰ ৰচক বা লেখকগৰাকী হৈছে হোমেন বৰগোহাঁইদেৱ। ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আহিছোঁ আমি 27 নম্বৰ গ্ৰন্থ আশীৰ্বাদৰ ৰং। এই গ্ৰন্থখন লিখিছিল অৰুণ শৰ্মাদেৱে। আৰু তেওঁ মনত ৰাখিব শৰ্মাদেৱে এফচাৰ ধৰ্মী নাটক তেওঁ ৰচনা কৰিছিল, আহাৰ, এইবিলাক তেওঁৰ এফচাৰ ধৰ্মী নাটক ৰচনা কৰিছিল। ইয়াৰ পিছত আমি চাম আপোন সুৰ। এই আপোন সুৰ গ্ৰন্থখন ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰা ডাঙৰীয়াদেৱে। আৰু আমি জানো যে যতীন্দ্ৰনাথ দুৱৰা হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰাৰ প্ৰথমগৰাকী অসমীয়া। আৰু তেওঁ বনফুল কবিতা পুথিৰ বাবে
সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1952 চনত 1952 চনত ইয়াৰ পিছৰ গ্ৰন্থখন হৈছে 29 নম্বৰ আউনীআটী সত্ৰৰ বুৰঞ্জী এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল আমি জানো তীৰ্থনাথ শৰ্মাদেৱে ইয়াৰ পিছৰ গ্ৰন্থখন হৈছে য়াৰুইংগম আৰু য়াৰুইংগম গ্ৰন্থখন লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আমি আলোচনা কৰিলো ইতিমধ্যে ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আহিছো আমি এতিয়া উত্তৰাখণ্ড ৰামায়ণ আৰু আমি জানো যে উত্তৰাখণ্ড ৰামায়ণ ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে আৰু আদি কাণ্ড ৰচনা কৰিছিল মহাপুৰুষ মাধৱদেৱে আৰু সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল আমাৰ কোনে আমি জানো যে অপ্ৰমাদী কবি মাধৱ কন্দলীদেৱে আৰু শংকৰদেৱে তেওঁক অপ্ৰমাদী কবি বুলি উল্লেখ কৰিছে পূৰ্ব কবি অপ্ৰমাদী বুলি তেওঁ উল্লেখ কৰিছে আৰু তেওঁ সাতটা ৰচনা কৰিছিল আৰু তেওঁ ভনিতা পেলাইছে যে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো লম্ভা পৰিহৰি সাৰুদ্ধৃত বুলি অৰ্থাৎ তেওঁ ৰামায়ণৰ বাল্মীকি ৰামায়ণৰ সাতটা কাণ্ড সম্পূৰ্ণভাৱে অসমীয়ালৈ অনুবাদ কৰিছিল আৰু দীঘলীয়াখিনি তেওঁ চুটি কৰি পেলাই তাৰ সাৰ সংগ্ৰহ কৰি পেলাই অসমীয়াত অনুবাদ কৰিছে বুলি তেওঁ নিজেই ভনিতা পেলাইছে ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আহিছোঁ আৰু মনত ৰাখিব যে তেওঁ মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল মাধৱ কন্দলীদেৱে ইয়াৰ পিছৰ গ্ৰন্থখন হৈছে আ কালচাৰেল হিষ্ট্ৰী অফ আছাম এই গ্ৰন্থখন ৰচনা কৰিছিল বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে তো বন্ধু বান্ধৱীসকল আজি আমি 32 টপ আমাৰ ইম্পৰ্টেণ্ট আছাম বুক এণ্ড অথৰ এইখিনি আলোচনা কৰিলোঁ আৰু এইবিলাক আপকামিং এক্সামছসমূহৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আমাক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিলোঁ ভালদৰে থাকক আৰু পুনৰবাৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ আৰু নৱবৰ্ষই কঢ়িয়াই আনক অফুৰন্ত সুখ সমৃদ্ধি আশাৰ খবৰ আৰু প্ৰাপ্তিৰ খবৰ থেংক ইউ ধন্যবাদ জয় আই অসম